সকলোকে স্বাগতম জনাই মই আজি ইংলিছ গ্ৰামাৰৰ অতি বিস্পৰ্শকাতৰ বিষয় এটি লৈ আনিছোঁ কাৰেক্ট টেন্স আৰু 1998 চনৰ পৰা 2018 চনলৈকে 21 বছৰৰ মেট্ৰিকৰ পৰীক্ষাত অহা কাৰেক্ট টেন্সৰ প্ৰশ্নখিনি মই ইয়াত সানিবিষ্ট কৰিছোঁ সকলোখিনি উত্তৰ কৰা আছে আৰু প্ৰয়োজন মই বুজাই দিম তোমালোকে মন দি শুনিবা আৰু যিবিলাক লিখা আছে সেইখিনি লিখি ৰাখিবা আৰু বুজি নোপোৱাখিনি মোক কমেণ্টত প্ৰশ্ন কৰিবা মই বুজাই দিবলৈ চেষ্টা কৰিম পুনৰ আৰু প্ৰথমতে কৈ থওঁ যদি চেনেলটো ভাল লাগে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে বেলেগলৈ শ্বেয়াৰ কৰি দিবা বেলেগ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ভৱিষ্যতৰ এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ' পাই থাকিবলৈ নিজে চেষ্টা কৰিবা প্ৰথমতে তোমালোকৰ প্ৰশ্নটো আহিব ইউজ কাৰেক্ট টেন্স ফ্ৰম দ্য ভাৰ্বছ গিভেন ইন দ্য ব্ৰেকেটত থকা ভাৰ্ববিলাকৰ এটা শুদ্ধ কাল বহাব লাগে টেন্সৰ ফৰ্মটো বহাব লাগে 1998 চনত আহিছিলে এই নম্বৰটো when he entered my home I space a letter স্পেচত ৰাইট ভাৰ্বটো দিছে এতিয়া কি হ'ল এণ্টাৰ্ড আছে পাষ্ট টেন্স প্ৰথম কথা আৰু when দি ষ্টাৰ্ট হৈছে গতিকে পিছৰ ভাৰ্বটো লগে লগে কণ্টিনিউৱাছ হ'ব আৰু পাষ্ট কণ্টিনিউৱাছ হ'ব যিহেতু এণ্টাৰ্ড আৰু when আছে গতিকে when he entered my home I was writing a letter ঠিক তেনেকৈ বি নম্বৰ দ্য মেথছ স্পেচ বিফ'ৰ হি ৰিচ দ্য ফিল্ড ষ্টাৰ্ট ভাৰ্বটো দিছে ইয়াত দ্য মেথছ হেড started before we reached the field মনত ৰাখিবা এটা ভাল ফৰ্মুলা এটা আছে যদি বিফ'ৰ থাকে আগফালে হেড আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম হ'ব আৰু যদি আফটাৰ থাকে পিছফালৰ ভাৰ্বটোত হেড আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম হ'ব মনত ৰাখিব পাৰিবানে ঠিক তেনেকৈ চি নম্বৰটো দিয়া আছে ইট ইজ টাইম স্পেচ হোম গ' আছে এতিয়া এইটো এনচাৰ হ'ব এনেকুৱা ধৰণৰ ইট ইজ টাইম ইউ ৱেণ্ট হোম ইট ইজ টাইম ইউ ৱেণ্ট হোম এইটো ইট ইজ টাইম যদি দিয়া হয় মনত ৰাখিবা পিছফাললৈ সদায় পাষ্ট টেন্সে হ'ব ঠিক তেনেকৈ এতিয়া 2 নম্বৰ প্ৰশ্ন 1999 চনত কি আহিছিলে চোৱাচোন উই শ্বেল ৱেইট হিয়েৰ আনটিল হি স্পেচ বেক স্পেচত কম ভাৰ্বটো দিয়া আছে উই শ্বেল ৱেইট হিয়েৰ আনটিল হি কমছ বেক যিহেতু ফিউচাৰ টেন্সত আছে গতিকে এইফালৰ পিছফালৰ ভাৰ্বটো প্ৰেজেণ্ট টেন্সত হ'ব বি নম্বৰ আছে when he came in I ৰাইট আছে স্পেচত এ লেটাৰ when he came in যেহেতু এইটো পাষ্ট টেন্স এইটো প্ৰথম 98 চনত আহিছিলে এইটো প্ৰশ্ন I was writing a letter হ'ব পাষ্ট কণ্টিনিউৱাছত নহয় জানো যদি মনত ৰাখিছা তেতিয়াহ'লে ঠিকেই আছে 2000 চনত আহিছিলে আকৌ হি স্পেচ এটা আছে স্পেচত ৱাক এক্ৰছ দ্য ৰোড when a scooter hit him he was walking across the road when a scooter hit him when দি ষ্টাৰ্ট হ'লে আচলতে কি হ'ল ইটো ভাৰ্ব কণ্টিনিউৱাছ হয়ে সদায় I wish I space the job accept আছে ইয়াত I wish I accepted the job এইটোতো সকলোৱে জানেই ঠিক তেনেকৈ চি নম্বৰত আছে hurry up the taxi wait আছে hurry up the taxi is waiting এইটোতো একদম গম পোৱা যায় আৰু hurry up বুলি কোৱাৰ লগে লগে যদি যিহেতু সোনকালে যাবলৈ চেষ্টা কৰিছে তেতিয়া কণ্টিনিউৱাছ টেন্সত আছেই 2001ত আছে এ নম্বৰ আছিলে ডে স্পেচ ইন দেলহি ফৰ 10 years এইটো মনত ৰাখিবা যদি হে ফৰ দি ষ্টাৰ্ট হয় বা চিন্স থাকে পিছলৈ টাইমটো দিয়া থাকে তেতিয়াহ'লে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হয় সেইকাৰণে দে হেভ বিন লিভিং ইন দেলহি ফৰ 10 years নাম্বাৰ 2 বিত আছিলে চি ডাইড আফটাৰ চি খালী ঠাই ফৰ 5 years মই অলপ আগতে কৈছিলোঁ আফটাৰ হ'লে কি হ'ব কৈছিলোঁ পিছফালে যাবগৈ কৈছিলোঁ হেড আৰু সেয়াত কি কাৰণে হেড আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম পিছলৈ গুচি গ'ল হেড চাফাৰ্ড পিছফালে আহি গ'ল গম পাইছা আচলতে মই কি সূত্ৰত কৰোঁ মোৰ নিজৰ ফৰ্মুলা দি মই তোমালোকক বুজাই দিছোঁ হেড থাকিলে আফটাৰ থাকিলে পিছলৈ গুচি যায় বুলি কিনে কৈছোঁ নহয় হেডটো আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু বিফ'ৰ থাকিলে আগলৈ আহে আগৰ ভাৰ্বটোত হেড আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম হয় চি নম্বৰ আছে 10 years স্পেচ চিন্স আই মেট ইউ 10 years হেভ পাষ্ট চিন্স আই মেট ইউ এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ডি নম্বৰ when he came it all over আৰু বি আছে ইয়াত ইট ৱাজ অল অভাৰ যিহেতু কণ্টিনিউৱাছৰ কথা কৈছিলোঁ মই অলপ আগতে আৰু এটা কথা ইয়াত ৱাজ বিং দিলেও কিন্তু ভুল নহ'ব মনত থাকিব ই নম্বৰ আছে হি স্পেচ হিয়েৰ আনটিল ইউ ৰিটাৰ্ণ ইয়াত ষ্টে ভাৰ্বটো দি আছে হি উইল ষ্টে হিয়েৰ আনটিল ইউ ৰিটাৰ্ণ এইটো দেখা দেখি গম পোৱা যায় এইটো ফিউচাৰ টেন্সৰ কথা আৰু ফিউচাৰত চেল বা উইল ব্যৱহাৰ হয় নহয় জানো এতিয়া 2002 চনৰ when he started for office it still rain এইটো আগতে এবাৰ কৈছিলোঁ নহয় ইট ৱাজ ষ্টিল ৰেইন হ'ব এইটোতো গম পোৱা যায় আৰু বি নম্বৰ আছে আই ইয়াত নট মিট আছে আৰু এইটো স্পেচৰ কাৰণে মাই ফ্ৰেণ্ড ফৰ এজেছ আই হেভ নট মেট এইটো হেভ নট মেট প্ৰেজেণ্ট পাৰফেক্ট টেন্স মাই ফ্ৰেণ্ডছ ফৰ এজেছ ফৰ আৰু চিন্স থাকিলে পাৰফেক্ট হয় আৰু চি নম্বৰত আছে ইফ ইউ স্পেচ হিম হি উড হেভ হেল্প ইউ এনচাৰটো মই এনেকৈ কৈছোঁ ইফ ইউ হেড ৰিকুৱেষ্টেড হিম হি উড হেভ হেল্পড ইউ
ডি নম্বৰ চি স্পেচৰ কাৰণে ৱৰ্ক আছে ইন দিছ ৱৰ্ক সিন্স 1990 চি হেজ বিন ৱৰ্কিং ইন দিছ স্কুল সিন্স 1990 মই আগতে এবাৰ কৈছিলোঁ সিন্স আৰু ফৰ থাকিলে ভাৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয় ঠিক তেনেকৈ সেইকাৰণে হেজ বিন ৱৰ্কিং হ'ল ইয়াত আৰু ই নম্বৰ আছে উই টু ফ্ৰেণ্ডছ ফৰ লং এইটো বি আছে উই টু আৰ ফ্ৰেণ্ডছ ফৰ লং হ'বনে যদি বুজি পাইছা লিখি ৰাখা যদি বুজি নোপোৱা তোমালোকে মোক কমেণ্টত প্ৰশ্ন সুধিব পাৰিবা 2003 চনত উই স্পেচ ইজ অৰ্ডাৰ ফৰ দ্য লাষ্ট 10 years উই হেভ ন'ন ইজ অৰ্ডাৰ ফৰ দ্য লাষ্ট 10 years বি নম্বৰ আছে ইফ আই স্পেচ আছে হিজ এড্ৰেছ আই উড হেভ কণ্টেক্ট হিম ইয়াত ন' ভাৰ্বটো দিছে ইফ আই হেড ন'ন হিজ এড্ৰেছ আই উড হেভ কণ্টেক্টেড হিম চি নম্বৰ আছে লুক দেয়াৰ স্পেচ দ্য বাছ গ' লুক দেয়াৰ গ'জ দ্য বাছ সেইটো ডাইৰেক্ট প্ৰেজেণ্ট টেন্স হ'বনে তো এতিয়া 2004 চনৰ হি কেন নট প্লে ইন দ্য মেটচ এজ স্পেচ হিজ ইন ফুট স্পেচৰ কাৰণে ইনজাৰী হি কেন নট প্লে ইন দ্য মেটচ এজ হি হেজ ইনজিয়ৰ্ড হিজ ফুট আই উইচ ইয়াত কেন আছে হেল্প ইউ I wish I could help you. C number. If I be as a verb to you, I should not accept the post. If I were you, I should not accept that post. হ'বনে 2005 চনত আছে ইয়াত কিন্তু এ বি কে দিয়া নাই I hurried back to the room. স্পেচ আছে feel very nervous for it much easier still আছে ইয়াত something then to return it undetected. I hurried back to the room feeling হৈ গ'ল very nervous for it is much easier to steal something steal আহিলে something to then to return it detected. I opened the door quietly then stand in the doorway in clouded moonlight. I opened the door quietly then stood in the doorway in clouded moonlight. তাৰপিছত আছে অনিল was still asleep I space creeped to the head of the bed my hand come up with the notes অনিল was still asleep I crept to the head of the bed my hand came up with the notes এইটো আচলতে কি হ'ল এটা লেসন আছিল লেসনটোৰ পুৰা উঠাই দিলে আৰু ভাৰ্বছখিনি এনেকুৱাকৈ বহিব মই কৈ দিছোঁ তোমালোকে লিখি ৰাখা ঠিক তেনেকৈ 2006 চনৰ এ নম্বৰ আছে ফাদাৰ ইজ নট এট হোম হি গো আছে ইয়াত ভাৰ্বটো আউট ফাদাৰ ইজ নট এট হোম হি হেজ গন আউট বি নম্বৰ হি স্পেচত ৰিচ দিছে ভাৰ্বটো দ্য ষ্টেচন বিফ'ৰ দ্য ট্ৰেইন ডিপাৰ্টেড ইয়াত চৰি বিফ'ৰ দিলে এইটো হেড ৰিচটো আগফালে আহিব গম পালে হি হেড ৰিচড ঠিক তেনেকৈ ইট ইজ টাইম উই স্পেচ হোম ভাৰ্ব আছে ৰিটাৰ্ণ ইট ইজ টাইম উই ৰিটাৰ্ণ হোম হ'বনে এইবাৰ 2007 চনৰখিনি চোৱা 2007 চনত দিছে দ্য নিউ টিচাৰ টিচাৰ্ছ হ'ব দেই টিচাৰ লিখি পালোঁ মই আছ নাও ফৰ 6 months দ্য নিউ টিচাৰ হেজ বিন টিচিং এইটো মই 4 আৰু 6 হ'লে কৈছিলোঁ তাৰপিছত যদি টাইম থাকে পিছফালে গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ব সেইকাৰণে দ্য নিউ টিচাৰ হেজ বিন টিচিং আছ নাও ফৰ 6 months হ'ল মোহন স্পেচ আছে ইয়াত হোম বিফ'ৰ ইট ষ্টাৰ্টেড ৰেইনিং হোম বিফ'ৰ থাকিলেতো হেড ৰিষ্ট আগফালে আহি গ'ল গতিকে মোহন হেড ৰিষ্ট হোম বিফ'ৰ ইট ষ্টাৰ্টেড ৰেইনিং হ'ল ঠিক তেনেকৈ চি নম্বৰ হি ট'ল্ড আছ ডেট হি নেভাৰ এ লাই এ টেলটো আছে ভাৰ্বটো হি ট'ল্ড আছ ডেট হি নেভাৰ টেলছ এ লাই প্ৰথম ফালে যিহেতু পাষ্ট টেন্স আছে পিছফালটো এইটো আহি গ'ল প্ৰেজেণ্টত 11 নম্বৰ টো দিছোঁ 2008 চনৰ আৱাৰ টিচাৰ স্পেচ টু লণ্ডন লাষ্ট ইয়েৰ ইয়াত গৌ দিছে আৱাৰ টিচাৰ ৱেন টু লণ্ডন লাষ্ট ইয়েৰ বুলি যিহেতু মেনশ্যন কৰি দিছে গতিকে ডাইৰেক্ট পাষ্ট টেন্সত হ'ব জন স্পেচ ইয়াত ৰাইট আছে ভাৰ্বটো এ নাম্বাৰ অফ শ্বৰ্ট ষ্টৰিজ ৰাইটটো জন হেজ ৰিটেন এ নাম্বাৰ অফ শ্বৰ্ট ষ্টৰিজ আৰু উই শ্বুড নেভাৰ খালি ঠাই এ লাই উই শ্বুড নেভাৰ টেল এ লাই এইটো অলপ আগতে দিছিলে আগৰ চনতো দিছিলে 12 নম্বৰত দিছোঁ মই 2009 চনৰ প্ৰশ্নখিনি দ্য লেডি শ্লিপ হোৱাইল শ্বি ক্লাইম দ্য ষ্টেপ দ্য লেডি শ্লিপ হোৱাইল শ্বি ক্লাইম্ড পাষ্ট টেন্সত আহি গ'ল ইয়াত যিহেতু শ্লিপটো আগফালে আছে আৰু বি নম্বৰত আছে উই চেল ৱেইট হিয়াৰ আনটিল হি কম বেক এনচাৰ হ'ব উই চেল ৱেইট হিয়াৰ আনটিল হি কমছ বেক হ'বনে
তাৰপিছতে ফিউচাৰ টেন্সত থাকিলে পিছফালৰ ভাৰ্বটো প্ৰেজেণ্টত আহি যায় আৰু চি নম্বৰত আছে হি টক্স এজ ইফ হি নো এভৰিথিং হি টক্স এজ ইফ হি নিউ এভৰিথিং বুজিছা নিশ্চয় তাৰপিছত আহিলোঁ 2010 চনৰ হি জাম্পড অফ দ্য বাছ ৱাইল ইট স্পেচ মুভ হি জাম্পড অফ দ্য বাছ ৱাইল ইট মুভড হি ছেড ডেট হি স্পেচ দ্য লেটাৰ it post ase he said that he would post the letter or he said that he had posted the letter aru c number dise he b ase a teacher since 1994 he has been a teacher since 1994 next ahile 2011 son we know each other for 5 years we have known each other for 5 years b number the other day I met a magician in the market the other day I met a magician in the market 2012 he said that she will help her friend she said that she would help her friend b number is the boys play in the garden when the tree fell down the boys were playing in the garden when the tree fell down 2013 say I wish I be a king I wish I were a king b number say the boy sleep don't disturb him the boy is sleeping do not disturb him হবনে এতিয়া 2014 চনৰ she read আছে a book when I saw her she was reading a book when I saw her মই কৈছিলো না যদি when থাকে তেতিয়া হলে কি হয় এটো প্ৰেজেন্ট পাষ্ট কন্টিনিউয়াছত আহি যায় আৰু b নম্বৰ আছে she a teacher since 2020 she has been a teacher since 2020 আৰু 2015 চনত আছিল the bell rang after we finished our work the bell rang after we had finished our work please ring me up as soon as he come please ring me up as soon as he comes হ'ব ইয়াত 2016 ত it is time we go to bed it is time we went to bed এটো টাইম মেনশন হলে পাষ্ট টেন্সত গম পায় b নম্বৰ আছে she behaves as if she know everything she behaves as if she knew everything মই আগতে কোৱাৰ দৰে অলপমান আছে কাৰণে এখিনি অলপমান স্পিড গুছি গৈছো প্ৰথমতে বুজাই দিছিলো তোমালোকে মন দি শুনিছা নিশ্চয় এ নম্বৰ আছে 2017 চনত if it rain we shall not go out if it rains we shall not go out b হ'ব we know each other for the last 10 years we have known each other for the last 10 years হৈছে এটো past perfect tense present perfect tense past perfect নহয় এইবাৰ আহিলে 2018 চনৰ লাষ্ট if I be you I would not have called him again if I were you I would not have called him again এটো আগতে এবাৰ দিছিলে the principal is not in his room he go out the principal is not in his room he has gone out মই গতিকে প্ৰশ্নখিনি কৰি দিলো তোমালোকে চাই লবা আৰু এনেকুৱা ধৰণকে তোমালোকে প্ৰেক্টিস কৰিবাচোন তোমালোকৰ কোৱেশ্চন বেংকখন লৈ প্ৰেক্টিস কৰিবা নিশ্চয় সফল হ'বা আৰু কোৱেশ্চন বেংকত এডিশনাল কোৱেশ্চন কিছুমান দিয়া আছে সেইখিনি চেষ্টা কৰিবা প্ৰয়োজন হলে মই এডিশনাল কোৱেশ্চন কিনিও আনি ইয়াত সন্নিবিষ্ট কৰিম সদ্যহতে মই 98 পৰা 2018 চনলৈকে দিলো তোমালোকে এইখিনি গুটেখিনি ঘৰত প্ৰেক্টিস কৰিবা হ'বনে আজিলৈ সামৰিছো ধন্যবাদ